এইটো ভিডিঅ'ত মই যিকেইটা কুৱেশ্যন আলোচনা কৰিম এইকেইটা কুৱেশ্যন এডিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় আৰু এনেকুৱা টাইপৰ কুৱেশ্যনেই প্ৰায় আহে আৰু ছাত্ৰ ছাত্ৰীবোৰে নোৱাৰে। গতিকে এই টিপছবোৰ মই আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে ধুনীয়াকৈ চাওক। মোৰ সন্মুখত এটা কুৱেশ্যন আছে, যদি a+1/a=8 হয় তেন্তে a³ + 1/a³ হ'ব কিমান? ইয়াৰ ভেলু কিমান হ'ব? মই একদম সহজকৈ বুজাই দিম, আপোনালোকক ধুনীয়াকৈ চাব। কিন্তু এনেকুৱা কুৱেশ্যন পৰীক্ষাত আহিলে প্ৰায় ছাত্ৰ ছাত্ৰীয়ে নোৱাৰে আৰু বহুত সময় নষ্ট হয়। তেতিয়া আমি এইটো কুৱেশ্যন কেনেকৈ কৰিম চাওক। এইটো আমি কেনেকৈ ওলাম আনচাৰটো, ইয়াত কোনটো ৰাইট আনচাৰ হ'ব আমি একদম সহজ ওলাম। ইয়াত চাওক কিমান আছে ভেলু, a+1/a=8 দিয়া আছে। আপোনালোকে 8টো স্কুৱেৰ কৰিব, 8 স্কুৱেৰ কৰি পেলাই যিমান হ'ব, কিমান হ'ল 8 স্কুৱেৰ মানে 64 হৈছে। যিহেতু ইয়াত প্লাছৰ আছে, যদি প্লাছৰ থাকে তেতিয়া আপোনালোকে কি কৰিব, -3 কৰিব, মনত ৰাখিব -3 কৰিব। 61 পালে, এই 61 যিটো পালে এইটোৰ লগত আকৌ সেই সংখ্যাটো ইনটু কৰিব, কি আছিল 8 আনি ইয়াত ইনটু কৰিব, কি পাব 8ৰ গুণ 8 আৰু 8 6 × 48, অৰ্থাৎ ৰাইট আনচাৰ কোনটো হৈছে 488, অৰ্থাৎ ৰাইট আনচাৰ হৈছে অপশ্যন বি। তাৰপিছত ইয়াত আৰু এটা কুৱেশ্যন আছে, ছেম সেইটো নিচিনাই, a+1/a=5 হয় তেন্তে a³ + 1/a³ = হোৱাট, অৰ্থাৎ কোনটো ৰাইট আনচাৰ হ'ব? ইয়াতো প্লাছ আছে আৰু কিউবৰ অংক হয়। এতিয়া অংকটো আমি কেনেকৈ কৰিম? আমাৰ নিয়মটো মনত আছে, এই সংখ্যাটো আমি 5 আছে, এইটোক আমি স্কুৱেৰ কৰিম, 5 স্কুৱেৰ কৰাৰ লগে লগে আমি কিমান পাই যাম? লগে লগে আমি 25, 5 স্কুৱেৰ মানে 25। ইয়াৰ পৰা কি কৰিম? আমি 3 এটা বিয়োগ কৰিম, কৰাৰ লগে লগে আমি কিমান পাই যাম? 22 পাম। এতিয়া 22 পাই গ'লোঁ। এতিয়া আমাৰ কাম এটা বাকী আছে, কি কামটো? মই যেন কৈছিলোঁ অলপ আগত, সেই সংখ্যাটো যেন আছে 5, সেই সংখ্যাটো আনি আমি ইয়াত ইনটু কৰিম। ইনটু কৰাৰ লগে লগে আমাৰ উত্তৰটো ওলাই যাব। কিমান হ'ব উত্তৰটো? উত্তৰটো হৈ যাব 5 × 2 = 10, 0, 5 × 2 = 10, 11, অৰ্থাৎ 110, ৰাইট আনচাৰ হ'ব বি। তাৰপিছত আৰু এটা কুৱেশ্যন মই কৈ আছোঁ, যদি এতিয়া মাইনাছৰ আছে, এতিয়া চাওক মাইনাছৰ আছে, a-1/a=3 হয় তেন্তে a³ - 1/a³ ভেলু কিমান হ'ব? এতিয়া চাওক যিহেতু মাইনাছৰ আছে আৰু কিউবৰে আছে, ছেম সেইটো নিচিনা, সেইটোত প্লাছ আছিল, এইটোত মাইনাছ আছে অংকটোত। এতিয়া চাওক, এতিয়া আমি কি কৰিম? ছেম সেইটো নিচিনাই আপোনালোকে 3 স্কুৱেৰ, এইটোত কি সংখ্যা আছে 3 আছে, আমি 3 স্কুৱেৰ কৰিম। 3 স্কুৱেৰ কৰাৰ লগে লগে কিমান হৈ গ'ল? 9 হৈ গ'ল। আগত আমি কি কৰিছিলোঁ? আগত আমি আগত আমি মাইনাছ কৰিছিলোঁ, এতিয়া আমি 3, আগত আমি মাইনাছ কৰিছিলোঁ, এতিয়া আমি 3 প্লাছ কৰিম। 9 × 3 কিমান হৈ গ'ল? 9 × 3 হৈ যাব 12। এতিয়া সেই সংখ্যাটো আনি ইনটু কৰি দিয়ক, সেই 3 আনি ইয়াৰ লগত ইনটু কৰি দিয়ক, 3 × 12 = কিমান হ'ব? 36, ৰাইট আনচাৰটো হ'ল 36, অপশ্যন এ হৈছে ৰাইট আনচাৰ। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছে, এনেকৈ এইটো নিয়মৰ অংক শিকি থাকক, এনেকুৱা কুৱেশ্যন পৰীক্ষাত প্ৰায় আহে। তাৰপিছত আৰু এটা কুৱেশ্যন চাওক, ইয়াত দিয়া আছে, যদি ছেম সেইটো নিচিনাই a-1/a=4 হয় তেন্তে a³ - 1/a³ ভেলু কিমান হ'ব? আপোনালোকে কি কৰিব? মনত আছে নিশ্চয়, এইটো ৰাইট আনচাৰ কোনটো হ'ব? 4ৰ ওপৰত আপোনালোকে স্কুৱেৰ দিব, দি পেলাই ইয়াত প্লাছ কৰিব না মাইনাছ কৰিব? যিহেতু আমি কৈছিলোঁ যদি মাইনাছৰ থাকে অংকটো তেতিয়াহ'লে আমি কি কৰিম? 3 প্লাছ কৰিম, 4 স্কুৱেৰ লগত 3 প্লাছ কৰি তাৰ লগত আকৌ 4 পূৰণ দিব, ৰাইট আনচাৰটো পাই যাব। কোনটো ৰাইট আনচাৰ হ'ব আপোনালোকে ইয়াত কমেণ্ট বক্সত কমেণ্ট কৰি জনাওক। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো ফ'ল' কৰিব আৰু লাইক কৰিব আৰু বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিব।